সেইদিনা ৰাতি উৰ্মিলাই গিৰিয়েকে কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি আহোঁতে উৰ্মিলাই তেওঁক গোটেই কাহিনীটো বুজাই দিলে। ঘৰৰ খৰচ বহন কৰিবলৈ মই ঘৰুৱা সহায়ক হিচাপে কাম কৰি আছো। নীলে ক'লে, ঠিক আছে, কিন্তু তুমি বাংলোত কাম কৰিবলৈ যাবা। তাত বাস কৰা মানুহ নিকৃষ্ট আৰু দাসীবোৰৰ ওপৰত বেয়া চকু ৰাখে। আৰু এই বিপাশা এগৰাকী বৰ ধূৰ্ত মহিলা। তাই কাম কৰা মহিলাবোৰক ছলনা কৰি তেওঁলোকৰ পৰা বহুত টকা উলিয়াইছে। কেৱল তেনেকুৱাই নহয়, তাইৰ হাতত ফ্ৰিজ আৰু দামী বস্তু আছে। উৰ্মিলাই ক'লে, মোক এনেকৈ কোনেও স্পৰ্শ কৰিব নোৱাৰে। গাঁৱত মোৰ পিছে পিছে বহুত ল'ৰা আছিল, কিন্তু মই কাৰো ওপৰত হাৰ নামানিলো। এদিন দুপৰীয়া পানী আনিবলৈ কুঁৱাৰ ওচৰলৈ গলো। সেইদিনা আছিল জেঠ মাহৰ দুপৰীয়া। পথাৰত পথটো সম্পূৰ্ণ জনশূন্য হৈ পৰিছিল। তেনেতে কৰবাৰ চাহেবৰ ডাঙৰ ল'ৰাটোৰ বিবাহ হৈ হঠাৎ মোৰ হাতখন ধৰিলে। মই তাক ইমান জোৰেৰে ঠেলি দিলো যে সি সংকীৰ্ণ হৈ পৰি যোৱাৰ পৰা ৰক্ষা পৰিলে আৰু তাৰ পিছত ওলাই গ'ল। মই ভয় খাব নোৱাৰো, কিন্তু নীলৰ লগত পৃথিৱীৰ ভাল বেয়া মানুহৰ সকলো ধৰণৰ কথা পাতিছো। তোমাৰ ঘৰৰ কোনোবা এজন ভালেই আছে। তুমি ভাবিছা যে তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। পিছদিনা উৰ্মিলা সোনকালে সাৰ পাই পুৱা 10 বজাত বিপাশাক লগত লৈ অট্টালিকা পালেহি। মিছেছে তাইক সকলো কাম বুজাই দিলে। উৰ্মিলাই খৰধৰকৈ মজিয়া মচি গেছ জ্বলাই চাহ বনালে। যদিও আপুনি সময়মতে ব্ৰেকফাষ্ট কৰিব বিচাৰে, তেন্তে বাথৰুমলৈ গৈ গা ধুবও পাৰিব। চাহত যাবৰ সময়ত তেওঁৰ বাবে কিছু কাপোৰ এৰি দিব। এইবুলি কৈ উৰ্মিলা ঘৰৰ পৰা ওলাই গ'ল। অলপ পিছত উৰ্মিলাই চাহৰ বাবে চাহ বনাবলৈ পাকঘৰলৈ গ'ল। ভাগৰুৱা মা-দেউতাই তাইক চাহ লৈ চাহেবৰ কোঠালৈ গৈ চাহৰ ট্ৰেখন বিচনাৰ ওচৰৰ টেবুলত থৈ দিলে। চাহেবে উৰ্মিলাক ক'লে, ভালদৰে চাই কৰি যোৱা। বাতৰি কাকতখন নিশ্চয় বাহিৰত এৰি থৈ গৈছে, প্লিজ লৈ আহিব। উৰ্মিলাই বাহিৰৰ পৰা বাতৰি কাকতখন তুলি তুলি চাহেবৰ হাতত তুলি দিলে। ইফালে চাহেবে উৰ্মিলাক 500 টকীয়া নোটখন দেখাইছে। এইটো কি? এইটো ৰাখক। বিপাশাই নিশ্চয় আপোনাৰ পৰা 500 টকা লৈছে। ইয়াত আগতে কাম কৰিছে। এই 500 টকা আপুনি ল'ব পাৰে, কিন্তু মেডাম একো নক'ব। দৰমহা পালে মই আৰু 500 টকা দিম। এই ক্ষতিপূৰণৰ কথা চিন্তা কৰক। কিন্তু উৰ্মিলাই হাতখন আগবঢ়াই নিদিলে। পিছৰবাৰ চাহেবে তাইক 500 টকীয়া নোট দুখন দিলে। চাহেবৰ বাৰে বাৰে অনুৰোধত উৰ্মিলাই টকাখিনি লৈ কাপোৰ ল'বলৈ ধৰিলে। চাহেবে কাপোৰটো উলিয়াই শুকাবলৈ উলিয়াই দিয়াৰ সময়লৈকে চাহেবে গা ধুই শেষ কৰিছিল। গা ধুই সাজু হৈ উঠিছিল। উৰ্মিলাই চাহেবৰ বাবে অমলেট আৰু ৰুটি প্ৰস্তুত কৰি ব্ৰেকফাষ্ট কৰি চাহেবে ক'লে, তুমি ভাল ব্ৰেকফাষ্ট প্ৰস্তুত কৰিলা, কিন্তু ব্ৰেকফাষ্টতকৈ তোমাক বেছি ভাল লাগিল। এই কথা কৈ চাহেবে উৰ্মিলাক কোলত লৈ গ'ল। উৰ্মিলাই চাহেবৰ পৰা মুক্ত হ'বলৈ চেষ্টা কৰিলে, কিন্তু তাই চাহেবৰ বৰণিৰ পৰা সাৰি যাব নোৱাৰিলে। চাহেবে ইফালে সিফালে উৰ্মিলাক চুবলৈ ধৰোঁতে উৰ্মিলা সংগ্ৰাম কৰি আছিল যদিও যেতিয়া তাই চাহেবৰ স্পৰ্শ উপভোগ কৰিবলৈ ধৰিলে, তেতিয়া তাই নিজৰ শৰীৰটো শিথিল কৰি দিলে আৰু চাহেবে উৰ্মিলাক বিচনাত শুৱাই দেখিছোঁ। সময়ৰ পাছত খেল শেষ হ'ল। চাহেবে উৰ্মিলাক 500 টকীয়া আৰু দুখন নোট দিলে। উৰ্মিলাৰ এই পইচা উপাৰ্জনৰ পদ্ধতিটো বৰ ভাল লাগিল।